উপস্থিত মোৰ সতীৰ্থ ছাৰ বাইদেউসকল আৰু মোৰ অতিকৈ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক বিশেষভাৱে একো ভাষণ নিদিওঁ, কিন্তু বিশেষ 5টা কথা তোমালোকৰ বাবে আনিছো। কুকুৰৰ বিষয়ে। কুকুৰৰ পৰা আমি 5টা কথা শিকিব লাগে। কুকুৰৰ পৰা এই 5টা কথা আমি যদি শিকিব পাৰো, তেন্তে জীৱনত কোনো মানুহে কোনো ব্যক্তিক কেতিয়াও কুকুৰ বুলি গালি নিদিব। 1. শৰ্তহীন ভালপোৱা আৰু বিশ্বাস। দিনটোত আপুনি যিয়ে ভুল নকৰক, সন্ধিয়া নেজ জোকাৰি সম্ভাষণ পাবই কুকুৰৰ পৰা। 2. কৃতজ্ঞতাবোধ। আমি মানুহ কেতিয়াও কৃতজ্ঞ নহয় কাৰো ওচৰতে, আনকি ভগৱানৰ ওচৰতো। ভোকত এদিন এখন বিস্কুট যদি আপুনি কুকুৰক দিয়ে, আজীৱন আপোনাক মনত ৰাখিব কুকুৰে। 3. কুকুৰ সদায় বৰ্তমানত সুখী, অতীতত কি হৈছিল, ভৱিষ্যতত কি হব কোনো দুশ্চিন্তা নাই। কুকুৰ সদায় অকৃতজ্ঞ নহয়, সদায় কৃতজ্ঞ। 4. ক্ষমা আৰু দয়া। গৰাকীক মানে আপোনজনক ক্ষমা কৰে, কিন্তু শত্ৰুক সদায় চিনি থয়। 5. কুকুৰে সৰু সৰু কথাত সুখী হয়। আপুনি এবাৰ গলধনত চুই দিয়ক, সুখী হব। এবাৰ বলটো পুতলাটোলৈ খেলিবলৈ দিয়ক, কুকুৰ সদায় সুখী হয়। গতিকে আমি মানুহে হাঁহিবলৈ পাহৰি গৈছো, সুখী হবলৈ পাহৰি গৈছো। সমস্যা আছে আপোনাৰো মোৰো। চাওকচোন এবাৰ চৌপাশে ঘূৰি, সুখী হোৱাৰ অজস্ৰ কাৰণ বিচাৰি পাব। ভালে থাকিব, সুখী থাকিব। সকলোকে ঈশ্বৰে মংগল কৰক। ধন্যবাদ।